মাজুলীত বন্য হস্তীৰ উপদ্ৰৱ 150জনীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাইছে নামনি মাজুলীত। নামনি মাজুলী আহতগুৰি পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ দলখোৱা কলিয়াগাঁও হোটাৰ আদিত বন্য হস্তীৰ উপদ্ৰৱ। খহনীয়াগ্ৰস্ত অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত আছে। ৰোৱা ধান কুঁহিয়াৰ খেতি ধ্বংস কৰিছে বন্য হস্তীৰ জাকটোৱে। উপস্থিত হোৱা নাই কোনো বন বিভাগৰ লোক। বিগত 15 দিন অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। নমস্কাৰ। আজি যোৱাৰাতি আমাৰ গৃহত ওচৰতে মৰাদা আছিলে। মৰাদাত তাৰমানে ঘৰলৈ বেছি দূৰ নাই, প্ৰায় 3-4 হাতমান আছে। তেনেকুৱাতে মই গম পাই পেলাই উঠি আহিলোঁ। আহি পেলাই তেওঁলোকক দেখি পেলাই খেলা কৰা হেৰাহু কৰিলোঁ, যোৱা নাই, একদম ৰৈ আছে। ৰৈ থকা এতিয়া ভয় লাগি পেলাই বিকল্প নাই, একো নাই। গতিকে সেই যেনে তেনে বোলো টিংপাত কোবাই পেলাই তেওঁলোক যেনিবা অকণমান আঁতৰি গ'ল। তাৰপৰা ৰাইজ খাই খেদিলে, খেদাত যেনিবা পিছফালে গুচি গ'ল। এনেকৈ কৈ মই সামৰণি মাৰিছোঁ। বনৰীয়া হাতী অহা এই জোনটো অহা আজি 10 দিন বেছিয়ে হৈ গ'ল। তাৰ পৰা 10 দিনত মানে কেনেকুৱা উপদ্ৰৱ কৰিছে গোটেই আহতগুৰি মানে প্ৰত্যেকখন গাঁৱৰ আৰু ঘৰে ঘৰে বুলি ক'ব লাগিব। তাৰপিছতে ফৰেষ্টৰ 4-5 দিনৰ পিছত ফৰেষ্টৰ আহিছিলে। ফৰেষ্টৰ আহি পেলাই 4 দিনমান থাকি এতিয়া ফৰেষ্টৰ নাই, কোনো প্ৰশাসনৰ কোনো মানে সা সুবিধা বা সহায় বুলিবলৈ গোটেই আহতগুৰি কলীয়া উদয়পুৰ দলখোৱা চিতলডুবি বিলতীয়া হোটাৰ কংস চাপৰি বটুৱা চাপৰি মাজৰ চাপৰি আৰু লবাকাকে আদি কৰি পেলাই সুবিধা চাপৰিলৈকে এই সমূহ গাঁওখিনিক মানে যিখিনি উপদ্ৰৱ হৈছে, যিখিনি মানে বনৰীয়া হাতীয়ে অনিষ্ট কৰিছে, ক'বলৈ সীমা নাই। গতিকে এতিয়া বৰ্তমান আমি গোটেই আহতগুৰিবাসীয়ে আশংকাত ভুগিছোঁ যে কি হ'ব আৰু মানে ৰাইজৰ পৰিস্থিতি কি হ'ব। ৰাতি হ'লে কাৰো টোপনি নাই, চকুত উজাগৰা থাকিব লগা, টোপনি ক্ষতি কৰি মানুহৰ বিলাই নাই। আৰু খেতি পথাৰ কৰি যে কিবা এটা মানে পোহ যাব, পৰিয়াল পোহ যাব, তাৰো কোনো আশা নাই। গতিকে আৰু কি ক'ম। বন বিভাগৰ ফালৰ পৰা আপোনালোকৰ ইয়াতে কোনোবা আহিছে নেকি? বন বিভাগৰ ফালৰ পৰা 4-5 দিনৰ পিছত মানে বনৰীয়া হাতীজাক অহাৰ 4-5 দিনৰ পিছত ফৰেষ্টৰ আহিছিলে। আমি যোগাযোগ কৰিলোঁ। প্ৰথমতে ক'লে উচ্ছেদ অভিযানলৈ আমাৰ ফৰেষ্টৰ মানুহখিনিক পঠিয়াই দিয়া হ'ল। আৰু তাৰপিছতে আমি বহুত জোৰে কৰাৰ কাৰণে ফৰেষ্টৰ 4জন আহিছিলে। আহি 4 দিনমান থাকিলে আৰু তেওঁলোকে একো কৰিব নোৱাৰে। তেওঁলোকে মাথতে ফায়াৰিং কৰিলে, কোনোবা ফালে গুচি গ'ল, আৰু কোনোবা ফালে একেবাৰে অনিষ্ট কৰি শেষেই কৰি দিছে, কিন্তু তেওঁলোকে একো কৰিব নোৱাৰে। গতিকে এতিয়া বিভাগীয় মানে আমাৰ জিলা প্ৰশাসনে যদি কিবা এটা দায়িত্ব নলয়, তেতিয়াহ'লে আহতগুৰি ভয়াৱহ পৰিৱেশলৈ গৈ আছে। আপুনি কি ক'ব? এতিয়া আমি কি ক'ম, যিহেতু নেকি এতিয়া এই হাতীয়ে যিটো আমাৰ 10 দিনকৈ তাণ্ডৱ নৃত্য চলাইছে, বিশেষকৈ আমাৰ জনসাধাৰণৰ মানুহখিনি বাচিবলৈ টানি গৈছে। খেতি পথাৰ অনিষ্ট সাধনৰ লগতে এতিয়া 1-2জনকৈ বনৰীয়া হাতী আহি আমাৰ ঘৰে ঘৰে বেৰ ফালি যথেষ্ট অনিষ্ট সাধন কৰিছে আৰু লগতে মানুহৰ প্ৰাণৰ ভাবুকি সৃষ্টি কৰিছে। সেয়েহে আমি বিনম্ৰ অনুৰোধ জনাওঁ যে বিভাগীয় কৰ্তৃপক্ষই ইয়াত এটা সুব্যৱস্থা নল'লে আমাৰ মানুহৰ খেতিপথাৰ গ'লেই, তাৰ লগতে আমাৰ প্ৰাণৰ সংশয় হৈছে। সেয়েলৈ আমি এতিয়া বন বিভাগৰ যিকেইজন ফৰেষ্টৰ আহিছে 4জনকৈ, তেওঁলোকে আহি পেলাই ইয়াত আমাৰ জনসাধাৰণক লৈহে তেওঁলোকে হাতীৰ গতিবেগ সৃষ্টি কৰিব পাৰে, কিন্তু তেওঁলোকে এককভাৱে নোৱাৰে। সেয়েলৈ আমি বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাওঁ আৰু কম দিনৰ ভিতৰত ইয়াত এটা সুব্যৱস্থা নকৰিলে আমাৰ আহতগুৰি বাকী ৰাইজ জীয়াই থকাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনগ্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে এইটো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় এইটো গেলভেনাইজৰ উইণ্ড' হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম